সো যোৱাকালি আমি হেৰি কৰিছিলো ষ্টাৰ্ট কৰিছিলো এলবাইডনথাইড সিস্টেম বা আমাৰ কি হৈছিল লাষ্ট টাইম ওয়ান কম্পোনেন্ট সিস্টেম হৈ গৈছিল হয়নে ফেজ ৰুলটো হৈ গৈছিল তাৰ পিছত টু কম্পোনেন্ট সিস্টেমটো চলি আছিল ঠিক আছে তাৰ পিছত লিভাৰ ৰুল লৈকে গৈ পাইছিলো বাট মই ষ্টিল আৰু এবাৰ ৰিপিট কৰিম এটো টু কম্পোনেন্ট সিস্টেম এলবাইডনথাইড সিস্টেমটো মই অলপমান ড্ৰ কৰিছিলো ঠিক আছে সো মই দেখাইছো যে এইটো তোমাৰ মই এইটো এলবাইডনথাইড সলিড সলিউশন সিৰিজটো দেখাইছো ঠিক আছে এইটো এ পইণ্ট লৈছিলো ধৰি লোৱা এ পইণ্টটো এটা তোমাৰ কি লৈছো আমি হেৰি কম্পোজিশন এটা লৈছো এ পইণ্টত ঠিক আছে সো এট পইণ্ট এ কালি শিকোৱা মতে দি পইণ্ট 8 কি আছে গোটেইখিনি সব বস্তু কি ফৰ্মত আছে সব লিকুইডত আছে নে নাই তো this line was liquidus right a line to liquidus asile line to ঠিক আছে তো ইয়াৰ ওপৰত যি বস্তু আছে সব লিকুইড ফৰ্মতে আছিল ঠিক আছে তো 8 জুনটো 8 কি থাকিব অকল লিকুইড থাকিব ঠিক আছে সো নাম্বাৰ অফ ফেজ at point a কিমান 1 হয় না 1 so degree of freedom will be 2 কালি কৈছিলো মই ঠিক আছে তো এইটো পইণ্টৰ যেটা আমি তললে নমাইছিলো b লৈকে আহি পাইছিল এইটো when the temperature was decreasing slowly decrease হৈ গে point b লৈকে আহি পালে ইয়া লৈকে আহি পালে তো point b আহি পোৱা লগে লগে কি কৈছিলো first plesioclase crystal will form হয় না ঠিক আছে হেল্ল হয় স্যার ঠিক আছে first plesioclase crystal will form আৰু সেই ক্রিস্টালটো কম্পোজিশনটো আমি কেনেকৈ গম পাম বি পৰা যেটা সলিড আসলে এটা লাইন এনেকুৱাকে টানি লৈ যাম ঠিক আছে এটা টাই লাইন যেটা টানি দিম ঠিক আছে সো প্লেজিওক্লেস কম্পোজিশনটো আমি সি পইণ্টৰ পৰা তললৈ এনেকুৱা আহিলে মানে গম পাই যাম ঠিক আছে সো হেতু তোমাৰ 87 মান হ'ব হয় না সো the composition of plagioclase will be x plagioclase will be কিমান 87 মান হ'ব না নহয় here about 87 এনথাইড ঠিক আছে তাৰ পিছত যদি এই পইণ্ট বি পিছত কি হয় তোমাৰ টেম্পারেচাৰটো আৰু কমি যায় টেম্পারেচাৰটো কমিলে মানে এটো তোমাৰ যোনটো বি পইণ্ট হয় ইট উইল ফলো দা ডি লাইন মানে কি ইট উইল ফলো দা লিকুইডাস লাইন যোনটো আমাৰ লিকুইডাস লাইন হয় এই যোনটো আমাৰ ইয়েলো লাইন হয় বি পৰা কোলে ফলো কৰিব ডি লে ফলো কৰিব এনেকৈ ঠিক আছে সো এটা ডি পইণ্টত আহি পোৱা লগে লগে আৰু প্লেজিওক্লেস ক্রিস্টাল ফর্ম হ'ব হয় না সো হে প্লেজিওক্লেস ক্রিস্টাল অফ যোনটো হেৰি হ'ব মানে কম্পোজিশন হ'ব হেতু কম্পোজিশনটো কি হত গম পাম আমি থ্ৰু এফ হয় না ঠিক আছে আৰু হিখিনি সময়ত যেটা ক্রিস্টালটো ফর্ম হল এট এফ যেটা ক্রিস্টালটো ফর্ম হল এই যোনটো মেল্ট আমাৰ বাসি আছিল হে মেল্টৰ কম্পোজিশনটো কেনে গম পাম what is the composition of the melt মানে যোনখিনি ক্রিস্টাল বনি গল তাৰ পিছতটো মেল্ট বাসি আছে আমাৰ কাৰণে মানে নহয় এই সিস্টেমটোত মেল্ট খিনি বাসি থাকিব তো হেই মেল্টটো তোমাৰ কম্পোজিশনটো কোড গম পাবা তুমি থোৰা পইণ্ট বি এনেকুৱা তললৈ আহি পালে কিমান হ'ব 40 সামথিং হ'ব আৰু হয় না ঠিক আছে তো তুমি কি মই কথাটো কি কৈ আছো মানে লিকুইডৰ কম্পোজিশনটো কি হত গম পাবা ইন along this line আৰু সলিডৰ প্লেজিওক্লেসৰ কম্পোজিশনটো কি হতে গম পাবা along this line ঠিক আছে তো স্টার্টিংত যোনটো এ পইণ্ট আছিল তাৰ যোনটো কম্পোজিশন আছিল হেতু আমি বাল্ক কম্পোজিশন হিচাপে লৈ লৈছিল তলত দেখাই আছো মই the composition of the system bulk composition আমি কি হেতে ৰিপ্ৰেজেন্ট কৰো x bulk composition টো খৰে x এ ৰিপ্ৰেজেন্ট কৰো আমি ঠিক আছে এটা যদি সোৱা তুমি 1600 ডিগ্ৰী সেলসিয়াস যদি সোৱা 1600 ডিগ্ৰী সেলসিয়াস ইয়াৰ ওপৰত হ'ব 1500 ৰ ওপৰত এইখিনি মানত সেইখিনি জায়গাত তোমাৰ কম্পোজিশনটো কি হ'ব we have a single liquid হয় না 1600 ত কি আছে অকল লিকুইড হয় না নহয় হয় স্যার ঠিক আছে তো লিকুইড হয় তো সেই লিকুইডৰ কম্পোজিশনটো আমি কেনেকৈ গম পাও
এই 1600 ৰ পৰা এনেকুৱা a লৈকে টানিম a পৰা এনেকুৱা তললৈ টানিম সো বাল্ক কম্পোজিশন a টাইমত কি আছিল nৰ ঠাইত 60 হয় না হেল্ল সো এটা কথা মনত ৰাখিবা at the very beginning Yes, sir. at the very beginning যেতিয়া আমি a পইণ্ট লৈছিলো তাৰে বাল্ক কম্পোজিশনটো কি হয় nৰ ঠাইত 60 ঠিক আছে তাৰ পিছত it will reach b it will form a crystal ঠিক আছে হে crystal to form কিমান হ'ব তোমাৰ হেইটো কম্পোজিশন হেইটো c দি গম পাম আৰু যোনটো লিকুইড বাছি আছিল তাৰ কম্পোজিশনটো আকৌ b দি গম পাম then again the liquid will follow the liquidus and it will reach d and this plagioclase form at c will follow the solidus and it will reach f আরে এটো কি প্রবলেম দেখা আছে কি প্রবলেম বাইরে বাইরে ঠিক আছে এটো রেকর্ড কৰা ভিডিওটো ফটোটো নাহিব নেকি বাইরে আছে আচ্ছা এটা সোয়া how do we define the weight fraction of anorthite component এই যোনটো আমি ডায়াগ্রামটো দেখাই আছিল তাতে anorthite যে কম্পোজিশনটো কি হয় কিমানখিনি আছে weight fraction to keneke dekham ame this x liquid anorthite mane composition of the liquid with respect to anorthite is equals to n anorthite by n anorthite plus n albite n to ki hoy the number of grams of any component ঠিক আছে ধৰিলো আমি albite anorthite system to লৈছিলো ঠিক আছে তো albite anorthite system ত কি 100 গ্রাম টোটাল মেটেৰিয়েল থাকিব হয় না total material will be 100 grams ঠিক আছে তো তাতে ধৰি লোৱা let the anorthite be 60 gram ঠিক আছে যদি anorthite to আমাৰ 60 gram হয় then the liquid or composition to কি হ'ব at that point I repeat if we take a system with 100 gram of material by melt and the amount of anorthite is 60 gram then what will be the amount of liquid ঠিক আছে তো হেতু কেনেকৈ ওলাম x liquid to anorthite is equals to anorthite কিমান আছিল 60 হয় না হয় ডায়াগ্রামটো 60 বুলি আছিল না নাই মই ওপৰলৈ লৈ গৈ আছো 60 আছিল না নাই এইটো চোৱা ঠিক আছে এইটো 60 আছিল ঠিক আছে বাই টোটাল কিমান 60 plus 40 এইটো ললে চোৱা ফৰ্মুলাটো এইটো মেইন ফৰ্মুলাটো এইটো x liquid to anorthite formula কি হয় this number of grams of anorthite by number of grams of anorthite plus number of grams of albite ঠিক আছে সিস্টেমত টোটাল 100 grams থাকিব তো 60 grams যদি anorthite হয় 40 gram কি আছে albite মানে নহয় as simple as that তো তুমি গম পালা নে x liquid to anorthite to উলাব কেনেকুৱা লাগে এইটো ফৰ্মুলা লৈ লবা ঠিক আছে Rahul Soikia just entered hello Rahul দেৰি হল অলপ ঠিক আছে এটা সোৱা যদি তুমি x liquid to anorthite to গম পালা এতিয়া তুমি x liquid to albite to গম পাই যাবা কেনেকুৱা এইফালে সোৱা through this formula আমি ক্যালকুলেট কৰিলো x liquid to anorthite equals to 60 by 60 plus 40 is equals to 0.60 তোমালোকে নোট কৰিছা নাই কলমৰ লগত নে এনে চাই আছে কৰিছো ঠিক আছে তো এইটো x liquid to albite will be কিমান হ'ব is equals to 1 minus x liquid to anorthite তো যদি তুমি anorthite to জানা তুমি albite to আৰামছে ওলাব পাৰিবা because these are not independent তো তুমি x liquid to anorthite to জানিলে কি ওলাব পাৰিবা x liquid to albite ইজি হয় না টান হয় ইজি হয় নেকি ঠিক আছে now we'll discuss the lever rule ঠিক আছে the lever rule কি হয় তোমাৰ to this lever rule কোনে মান উকাৰজনে আকৌ দিবছন দেই
হৈ গলে राहुल शइकिया नेকি এটো কেনে রাখে हंसो मत ठीक है लीवर रूले আমাক কি কয় ইউজিং দ্য লেন্থ অফ দ্য টাই লাইন যেটো আমাৰ টাই লাইন আছিল নহয় টাই লাইন বিলাক এই ধৰি লোৱা এই টাই লাইন দেখাই দিম মই দিস ওয়াজ आवर টাই লাইন B to C এইটো এটা টাই লাইন হয় নে নহয় তো ইউজিং দ্য লেন্থ অফ দ্য টাই লাইন আমি লিকুইড কিমান আছে বা সলিড কিমান আছে হেটো তুমি উলাব পাৰিবা ঠিক আছে এইটো লৈ গৈ আছো using the length of the tie line segments we can calculate the relative amount of liquid versus solid so lever rule to formula is etu through lever rule we can find out the ratio between amount of liquid to amount of solid ba amount of plagioclase whatever it is so plagioclase or junto ratio hoy liquid to plagioclase junto ratio hoy hetu ami through the tie line or junto amar heri hoy mane ki koy etu length of the tie line tare ami ulaba paru thik ase amount of liquid to amount of plagioclase equals to EF by DE moi eta dekhai asu ha EF by DE tomar PPT to code kor এইটো চোৱা এইটো তুমি DE লাইন টো দেখি আছে এটা DEF লাইন টো দেখিছা নে সবে ঠিক আছে তো এই DEF যোনটো টাই লাইন হয় ইয়াতে লিভাৰ ৰুল টো আমি কেনেকৈ এপ্লাই কৰিম এইটো চাবা ঠিক আছে তো এটা যদি আমি এইটো সাইডে আমাৰ কি আছে এইটো সাইডে মোৰ কাৰ্সাৰটো যত হিলি আছে এইটো সাইডে কি আছে লিকুইড এইটো সাইডে আছে সলিড ঠিক আছে তো যদি আমি এমাউন্ট অফ লিকুইড উলাব লাগে ঠিক আছে এমাউন্ট অফ লিকুইড যদি উলাব লাগে তো কি হ'ব the total amount minus amount of solid বুলি কৰিব পাৰিম মানে নহয় to find out the amount of liquid we can calculate it by subtracting the amount of solid from the amount of from the total amount হয় না টোটালৰ পৰা যদি সলিডৰ আমি amount টো মাইনাস কৰি দিও amount of liquid পাম নে নাপাম পাম ঠিক আছে আৰু যদি আমি নেক্সট স্লাইডটো দেখাই দিও ঠিক আছে এইটো প্ৰবলেম হয় অলপমান সো এটা এমাউন্ট অফ লিকুইডৰ কাৰণে কি লৈছিলো আমি EF লৈছিলো why এই লাইনটো এই যোনটো আমাৰ লাইনটো আছিল এটো মই তলত ৰিপ্ৰেজেন্ট কৰিছো সো DEF এটো সাইডে যোনটো গ্ৰীন দেখাই আছে দিস ইজ লিকুইড আৰু যোনটো ব্লু দেখাই আছে দিস ইজ সলিড ঠিক আছে তো যদি এমাউন্ট অফ লিকুইড উলাব লাগে আমি লৈছো কি EF হয় না এটা E টো তোমাৰ কি লৈছে বাল্ক কম্পোজিশন মানে এজ এ হোল টোটাল কম্পোজিশন E টো কি লৈছো আমি এইটো সো E is equals to the bulk composition bulk মানে total the bulk composition ৰ পৰা যদি আমি solid composition টো মাইনাস কৰি দিও আমি কি পাম amount of liquid পাম না নাপাম that is represented here EF so এই ওপৰত EF বুজি পাইছা না amount of liquid is equals to bulk composition minus solid composition তো bulk composition to যদি E হয় আৰু solid composition to F হয় will take E minus F যোনটো EF বুলি লিখা আছে স্মৃতি তালুকদাৰ আছে না নাই হেল্ল yes sir স্মৃতি what is E bulk composition sir bulk composition মানে total আৰু F টো কি হয় solid composition মানে solid যোনটো আমাৰ প্লেজিওক্লেস তো যদি বাল্কৰ পৰা আমি প্লেজিওক্লেস খিনি মাইনাস কৰো আমি লিকুইড খিনি পাই যাম হেইটোৱে লিখা আছে এইটো amount of liquid is equals to EF এটা সেম হেতু তাৰ অপোজিট হ'ব যদি আমি amount of solid উলাব খোজো কি কৰিব লাগিব bulk composition minus liquid to minus কৰিব লাগিব হেতুকে আমি DE বুলিয়ে লিখি লৈছো আৰু ঠিক আছে
এইটো হৈছে তোমাৰ লিভাৰ ৰুল ইয়াৰে মই এক্সাম্পল এটা লিখি ৰাখিছো কপিখন দেখাব লাগিব আৰু দীপাংকৰ লিভাৰ ৰুলৰ এক্সাম্পল এইটো নোট ডাউন কৰি ল'বা প্লিজ এইটো মই এটা ভ্যালু দিছো যে d টো তোমাৰ 48 ত আছে স্কেলটো মানে মই দেখুৱা নাই এতিয়া স্কেলটো তোমাৰ যোনটো আমাৰ ডায়াগ্ৰাম বিলাকত দেখাই আছে সেই তাৰ পৰাই লৈছো let the liquid composition d be at 48 let the d be at 48 এই এপসিসা মানে x axisত যোনবিলাক থাকে ন নম্বৰ বিলাক সেইটো 48 ত আছে d টো bulk compositionত 60 আছে আৰু solid compositionত কিমান আছে 82 এটো ইউজ কৰি কে এটা মোক কোৱাচোন লিভাৰ ৰুল ইয়াৰ ওপৰত এপ্লাই কৰাচোন ইহতৰ ৰেশিওটো কিমান হ'ব কপি ওলাই আছে দেখোন 11/6 হা 11/6 এটা চোৱা এইফালে চোৱা EF টো কি হয় EF টো কিমান পালো আমি EF ইকুয়াল টু এনৰথাইড 82 মানে সলিড মাইনাস হেৰি কৰিব লাগিব না নাই 82 minus 60 এইটো চোৱা এনৰথাইড 82 minus 60 এইটো ডায়াগ্ৰামটো আকৌ মই ৰিটাৰ্ন লৈ যাম তোমাক এইটো চোৱা এই F টো কিমানত 82 বুলি কে লৈছো ঠিক আছে E টো কিমানত আছে বুলি লৈছো 60 আছে বুলি লৈছো 60 D টো কিমানত আছে 42 কিমান বা লিখিছিলো মই এতিয়া 40 সামথিং নেকি 48 or something ঠিক আছে তো এটা যদি amount of liquid টো লাব লাগে এটো কি হ'ব 80 something minus F minus E কৰিব লাগিব তো F আৰু E ৰ ভ্যালুটো মই দিয়ে থৈছো কিমান দিছো এইটো F টো কিমান দিছো 82 minus 60 কিমান হয় 22 হয় না আৰু তোমাৰ DE টো কিমান দি থৈছো এই DE চোৱা 48 আৰু 60 obviously 60 টো ডাঙৰ হয় 60 পৰা মাইনাস কৰিম 60 minus 48 কৰিলে কিমান হয় 12 তো এটা ৰেশিওটো কেনেকা ওলাও আমি হেসা amount of liquid EF আছিলে amount of plagiocle DE আছিলে এটো এটা ডিভাইড কৰি দিম ইহতৰ ভ্যালু খিনি 22/11 আইছলে না সবৰে 22/11 sorry 22/12 sorry আইছে এটো সবৰে ঠিক আছে তো এটোটো আমি ৰেশিওটো পালো ইয়াৰ পৰা আমি এটা কি ওলা পাইম যে ইয়াতে লিকুইড মেটেৰিয়েল কিমান আছে সো এটা চাম আমি হা কেনেকৈ ওলাই ৰেশিও ওলাটো গম পালা নে বাই ইউজিং লিভাৰ ৰুল পাইছো সবে পাইছে নে ৰেশিও ওলাটো এট লিস্ট ৰেশিও ওলাটো ঠিক আছে ৰেশিওটো ওলোৱাৰ পিছত চাবা ইয়াতে আমি হেতু পইণ্টত আমি amount of liquid to ওলাব পাৰিম amount of liquid to ওলাব পাৰিম by using that ratio so amount of liquid is equals to 22/22 plus 12 যোনটো আমাৰ ৰেশিও আছিলে 22 মানে কি হৈছে আমাৰ এনৰথাইড এটো পাইছিল ন 22 ঠিক আছে আৰু ৰেশিওটো কি আছিল 22/12 তো এটো আমি দুটাকৈ ইউজ কৰিকে 22 plus 12 কৰি দিছো into 100 কৰিলে মানে 100 টো কৰা গৈছে তো weight percentage দেখাব কাৰণে সো এটো কৰি কিনে আমি কিমান পাইছো 64.70 ঠিক আছে হেতুকে approximately কৰিকে 65% বুলি কৈছো সো যদি তুমি এই ৰেশিওটো জানা তাৰ পৰা তুমি কি ওলাব পাৰিবা amount of liquid বা amount of plagiocelase amount of liquid ওলাটো বুজি পাইছা can anyone tell me what will be the amount of plagiocelase এটাটো আছে amount of plagiocelase তো কিমান হ'ব কোনবা কব পাৰিব না 12/35 12/30 22 plus 12 into 100 লিকুইডৰ কাৰণে যদি আমি 22 টো ওপৰত ৰাখিছো প্লেজিওক্লেছৰ কাৰণে 12 টো ওপৰত লৈ যাম না নাই আমি
12 by 20 12 by এটো কিমান আছে 12 by 34. 34 into 100 12 by 34 into 100 কিমান percent 35 হয় না নহয় তো either way তুমি যদি লিকুইড টো উলাব পাৰা তুমি 100 ৰ পৰা মাইনাস কৰি কি ডাইৰেক্ট উলাব পাৰা নহলে যদি তুমি লিকুইড টো নুলাও বুলি ভাবিছা এমাউন্ট অফ প্লেজিওক্লেছ টো ডাইৰেক্ট উলাম বুলি ভাবিছিলা হেটোও পাৰা বুজি পাইছা না লিভাৰ ৰুলে দি আমি এমাউন্ট অফ প্লেজিওক্লেছ বা এমাউন্ট অফ কি কয় লিকুইড এটা পইণ্টত কেনেকৈ উলাও আমি ঠিক আছে আই হোপ অলপ সলপ বুজি পাইছা অলপমান অনলাইন ক্লাছত প্ৰবলেম হয় লিখিব নোৱাৰি ডাইৰেক্টলি কাম শেষ এতিয়া এইটো মই so lift of one entered লিভাৰ ৰুল টো ইউজ কৰাটো কোনে কোনে বুজি নাই পোৱা একবাৰ প্লিজ কৈ দিব anyone বুজি পাইছা না সবে লিভাৰ ৰুল টো পাইছো এনেকুৱা লাগা নাই মানুহবিলাকে বুজি পাইছে বুলি মাতটো শুনি এনেকুৱা লাগা নাই বুজি পাইছে বুলি পাইছো এজনে কৈছে পাইছো বুলি ऐसा कैसे चलेगा পাইছো স্যার ঠিক আছে দেন নেক্সট আমি এই আকৌ আমি এলবাইটন অথাই সিস্টেমটোলৈ গুচি যাম ঠিক আছে এটা চোৱা আমি এইখিনিলৈকে বুজি পাইছিলো যে এ পৰা বি লৈকে গৈছে তাৰপিছত সিট ক্রিস্টাল বনিছে সিট আমি কম্পোজিশন গম পাইছো সিমিলারলি বি পৰা কম্পোজিশন টু ডি ফালে গৈছে ডিত আকৌ ক্রিস্টাল বনিব তাৰ কম্পোজিশনটো আমি এফত গম পাম ইয়াতে মাজত ই আছিলে ই ইজ আৱাৰ বাল্ক কম্পোজিশন ঠিক আছে তুমি গম ইফালে চোৱা বাল্ক কম্পোজিশনটো কেনেকুৱা ফলো হৈ আহিছে চোৱা এ টু বাল্ক কম্পোজিশন আছিলে প্ৰথমতে তাৰপিছত নেক্সটত কোনে বাল্ক কম্পোজিশন হল ই হয় না ই টু বাল্ক কম্পোজিশন আহিলে তাৰপিছত এবাৰ এইচ চোৱা যেতিয়া তুমি ডিত গৈ পালা ন ডি পিছত যেতিয়া আকৌ টেম্পাৰেচাৰটো ডিক্ৰিজ হ'ব temperature will decrease because the magma is crystallizing temperature decrease হলে d পুৰা কৰ লাগে গৈ পাব এবাৰ নেক্সট টাইম আমি g লৈকে আহি পাইছো ঠিক আছে তো g যোনটো ক্রিস্টাল বনিব তাৰ কম্পোজিশনটো আমি ক'ত গম পাম at h ঠিক আছে এটা চোৱা এটা এটা ইন্টারেস্টিং বস্তু চোৱা এটা h ত তোমাৰ h is equals to bulk composition হয় না এটা ই আছিলে তাৰ লগত মিলিছে না h টো সেম লাইনত সো যদি গুটে কম্পোজিশনটো এটা h এ হৈ যায় যদি সলিড এ হৈ যায় তে লিকুইডৰ এমাউন্ট কিমান থাকিব if the entire composition is solid বা plagioclase now then what will be the amount of liquid এইফালে সব ওপৰ লিখা আছে x plagioclase equal to h যদি এটা plagioclase টো তোমাৰ কম্পোজিশন খিনি বাল্ক কম্পোজিশনৰ সমান হৈ যায় গুটে কম্পোজিশনটো প্লেজিওক্লেছে বনি গল তো লিকুইড আমাৰ তাত নাই হাতত because everything is now solid right na? So amount of so at this point at h the amount of liquid becomes zero ইয়াৰ পৰা মানে আমাৰ তাত একো লিকুইড নাই আৰু নতুন ক্রিস্টাল নবনে আৰু সব ক্রিস্টাল বনি খে ঠিক আছে বুজি পাইছা না এটা এটা বস্তু চাবা পাইছো এই লাইন ডালত এ বি পৰা যে ডি লে আহিলে ডি পৰা যে জি লে আহিলে this type of reactions are called continuous reaction কি কও আমি continuous reaction because continuously একো ব্রেক নোহাকে এই ৰিএকচন টো ফলো হৈ আহি আছে আহিছে না কিবা ব্রেক আছে জানো মাজত কিবা ব্রেক আছে জানো স্মুথলি বি ক্রিস্টাল বনিলে দেন अगेन টেম্পারেচার আমি তলৰ এটা টেম্পারেচার লৈছো সেম এটো এনেকুৱা ফ্লো হৈ আহি আছে এই মাজতো আমাৰ এনেকুৱা পইণ্ট লব পাৰিলো হয় আমি এই মাজতো আমি এনেকুৱা পইণ্ট লৈ আহিব পাৰিলো হয় বাট আমি দেখাবৰ কাৰণে খালি তিনটা পইণ্ট লৈছো ঠিক আছে কন্টিনিউয়াস রিঅ্যাকশন ইয়াতে আছে আৰু এটা কন্টিনিউয়াস রিঅ্যাকশন কোড হৈ আছে কোনবা ক'ব পাৰিব নেকি
In this diagram, CF solidus. এই solidus লাইনত যোনটো ৰিয়েকচন হৈ আছে এটো কি হয় Continuous. কন্টিনিউয়াস ৰিয়েকচন Continuous. ঠিক আছে Uh, কন্টিনিউয়াস আৰু এটা পইণ্ট লিখি লোৱা when the degree of freedom is 1 তাতেহে তোমাৰ কন্টিনিউয়াস ৰিয়েকচন হয় এই গুটে জায়গাটো ডিগ্ৰী অফ ফ্ৰীডম কিমান আছিলে মাজত 1 আছিলে না নাই 1 আছিলে তো এই যত 1 আছিলে ন তাৰ সাইডৰ ফানে যোন কিটা হেৰি থাকিব এৰিয়া থাকিব এই লাইন কিটা তাতেহে তোমাৰ কন্টিনিউয়াস ৰিয়েকচন হয় উইদাউট এনি ব্ৰেক তোমাৰ কন্টিনিউয়াসলি প্লেজিওক্লেছ বনি গৈ থাকিব এটো আমি জানোৱে এনৰ্থাইট বনিব ইফালে তাৰপিছত কিবা বাইটাউনাইট তাৰপিছত তোমাৰ অলিওক্লেছ লেব্ৰডাইট এন্ডেসাইন এনেকুৱা বনি লাষ্টত কি বনিব এলবাইট বনিব নাই ঠিক আছে আৰু এই ডায়াগ্ৰামটোত তুমি যিমান লেফটৰ ফালে আহিবা যিমান ইফালে আহিবা the plagioclase will become more albitic because আমি কোন ফালে আহি আছো albitic ফালে আহি আছো না Albite. albitic component ফালে আহি আছো so যেটা আমি c পৰা h লৈ আহিম the plagioclase will become more albitic অকল plagioclase নহয় যোনটো আমাৰ লিকুইড আছিলে মেল্ট আছিলে মেল্টটো কি কম্পোজিশনলৈ চেঞ্জ হৈ আহিব first it will be a bit anorthitic maximum anorthitic হ'ব তাৰপিছত লাহে কি হৈ যাব হি albitic ঠিক আছে so high temperature anorthite will form তাৰপিছত next albite form হ'ব কি 2 minutes 1 minute 40 আচ্ছা এইটো মোৰ ফ্ৰী ভাৰ্জন চলাই আছে নহয় 1 মিটিংৰ টাইম 1 মিনিট হে বাকি আছে আৰু এটো কাটিকে আৰু এটা লিংক ল'ব লাগিব মই শেয়াৰ কৰি আছো গ্ৰুপত পটাককে চাই লবা এটো মানে পেইড ভাৰ্জন নহয় তো ঠিক আছে share and meeting